নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো যে ক্লাছ 5 ৰ অলৰেডি আমি যেটো আগৰ লেসন হেতু আমি পাৰ কৰি আইছো এইটো লেসন হৈছে স্থানীয় মান অৰ্থাৎ কি লেসন হেতু লেসনটো হৈছে স্থানীয় মান ঠিক আছে স্থানীয় মান অধ্যায় 2 তোমালোকে এইটো হিন্দু পদ্ধতিটো এইটো তোমালোকে জানি লবা ঠিক আছে ইয়াৰ পৰা চাই লবা মই এইটো বুজাই নেদু তো আমি ডাইৰেক্ট অনুশীলনীৰ পৰা যাও অনুশীলনী 2 এৰ পৰা আমি আৰম্ভ কৰিম ঠিক আছে 2 এর 1 নম্বৰৰ পৰা কি কৈছে প্ৰথমতে তলৰ সংখ্যাবোৰ বিস্তাৰ কৰা তোমালোকে পাই আহিছা ক্লাস 4 ত যে কিছু বিস্তাৰ কৰিব কাৰণে ঠিক আছে 4275 এটো প্ৰথমতে দেখাই দিছে চোৱা 4207.5 আৰু এটো 4 এনেকে পূৰণ কৰি আছে ঠিক আছে মই তোমালোক খ নম্বৰটো পৰা দিছো ঠিক আছে কিমান আছে 5840 এটো কিমান হৈ যাব কিমান আছে 5000 এটো হৈ যাব 5800 শূন্যটো নিলিখিলে কথা নাই ঠিক আছে বাস 4 এইখিনি লিখিলে হ'ব তাৰ পিছত এটো কি কৰিব দিছে বিস্তাৰ কৰিব দিছে কিমান হ'ব 5 * 1000 প্লাস 8 ইনটু মানে পূৰণ দেই পূৰণ 100 যোগ 40 * 40 নাই 4 * 10 যোগ 0 শূন্যটো নিদিলে কথা নাই নালাগে শূন্যটো আছে এটো 4 দেই 4 * 10 হৈছে এটো হৈছে খ নম্বৰটো নেক্সট আহিব গ নম্বৰটো আৰু এটা লাইন লিখিব আছে আৰু এটা লাইন আছে এটো পূৰণ কৰি দিব 500 5000 যোগ 800 যোগ 40 হৈছে তাৰপিছত এটা আছে গ নম্বৰটো কৈছে 25436 এটো কি কৰিম এটো কিমান আছে একক দশক শতক হাজাৰ অযুত মানে কিমান 5 অযুত 2 অযুত 5000 400 3.6 হয় তাৰ পাছৰ লাইনটো হ'ব 2 পূৰণ 1 0 0 0 চাৰিটা 0 যোগ 5 * 1 0 তিনটা 0 যোগ এতে হৈছে 100 পূৰণ যোগ 3 লগত 10 পূৰণ যোগ 6 এটো কৰিলে কি হ'ব 2 0 0 0 চাৰিটা 0 যোগ 5 লগত তিনিটা 0 যোগ এটো যে 0 আছে এই 0 কিটা বহাই গলে হল 4 বছৰ কিমান 0 আছে দুটা আছে তো 4 বছৰ দুটা 0 যোগ 3 আছে 3 এর বছৰ এটা 0 যোগ 6 হৈ গল নেক্সট গ নম্বৰটো হেনেকৈ হ'ব মই তোমালোক কি কৰিছো 6 নম্বৰটো কৰিছো ঠিক আছে গটেবোৰ কৰি নেটো 6 নম্বৰটো কৰিছো 5634 ঠিক আছে তো 5 কিমান একক দশক শতক হাজাৰ অযুত লাখ নিযুত হয় না নহয় 5 নিযুত 6 কি আছে চোৱা 1 2 3 একক দশক শতক হাজাৰ অযুত লাখ 6 লাখ হয় 3 নিযুত 3 অযুত 4210 হয় এটো কেনেকৈ লিখিম আমি তাৰ পিছত নেক্সট বিস্তাৰ কৰিব লাগে কেনে কৰিম 5 কেইটা আছে 1 2 3 4 5 6 ছয়টা 5 ৰ পাছত 1 0 1 2 3 4 5 6 ছয়টা 0 ঠিক আছে যোগ 6 পূৰণ 1 2 3 4 3 4 5টা কমি আহি থাকিব তাৰ পাছত 3 ৰ পাছত কেইটা 0 হ'ব 1 2 3 4টা হ'ব তাৰ পাছত আৰু যোগ 4 পূৰণ কেইটা 0 তিনিটা 0 যোগ তিনিটা নহয় 3 1 2 এতে 5টা আছে এতে 4টা 0 এতে তিনিটা 0 তাৰ পাছত 2 লগত দুটা 0 যোগ 1 লগত 1 আৰু 0টো নালাগে বা দিলেও কথা নাই ঠিক আছে তাৰ পাছত এটো কি কৰিব লাগিব 5 1 2 3 4 5 6টা যোগ
6 লগত 1 2 3 4 5টা যোগ 3 লগত 1 2 3 4টা যোগ 4 লগত 1 2 3টা যোগ 2 লগত 2টা শূন্য যোগ 10 আৰু বাকি নালাগে হৈছে পইচা বুজি ঠিক আছে তেতিয়াহলে নেক্সট আমি কেই নম্বৰ কৰিম নেক্সট এবাৰ 2 নম্বৰটো খালি ঠাই পূৰ কৰা আমি খালি ঠাই পূৰ কৰি যাম কি হৈছে 57.3 ইকুৱেল টু 50 কৰিছে 50 প্লাস 7 প্লাস এবাৰ তো কি হৈছে খালি ঠাই দিছে তো খালি ঠাইটোত কি বহিব এটা কি আছে দশমিক 3 আছে দশমিক 3 মানে কি দশমিকত কেইটা দশমিক কেইটাৰ আগত দশমিক আছে এটাৰ আগত দশমিক আছে মানে 3 ভাগৰ 10 ঠিক আছে এটো হ'ব 3 ভাগৰ 10 যেহেতু দশমিক এটা যেইটা দশমিক থাকিব সেইটাই শূন্য বহিব হ'ব এটো হৈছে ক নম্বৰ নেক্সট খ নম্বৰটো হৈছে 3 পূৰণ 1000 3 পূৰণ 1000 যোগ 4 পূৰণ 100 যোগ 5 পূৰণ 10 যোগ 6 সমান সমান কিমান বুলি কৈছে সমান সমান হ'ব 3 4 5 6 হৈ যাব এটো বিস্তাৰ কৰি দিয়া আছে এটো জাস্ট যোগ কৰি দিলে হল পূৰণ কৰি কিনে পূৰণ কৰি কিনে কিমান হ'ব 3400 5 10 6 হয় 3400 5 10 6 হৈছে তাৰ পিছত আহিল গ নম্বৰত কি হৈছে 40264 মানে 4 এর পাছত কি হ'ব 4 এর পাছত কি হৈছে 0 1 2 3 4 4টা 0 বহাই দিলে হল 1 0 0 0 হৈছে যোগ 0 দিছে 0 লগত কেইটা হইব 0 লগত 1 2 3টা 0 যোগ 2 আছে 2 লগত কেইটা 0 1 দুটা 0 6 আছে 6 লগত এটা 0 যোগ 4 লগত 1 এটা হইব 4 লগত কি বহিব 1 এইটো আৰু এইটো হৈছে নিশ্চয় এটা পইচা বুঝে গিতা ঠিক আছে নেক্সট হৈছে খ নম্বৰটো কৈছে 0.250 এটা কৈছে 0 যোগ 2 পূৰণ খালি ঠাই দিছে যোগ 5 পূৰণ আৰু খালি ঠাই দিছে যোগ 0 পূৰণ আৰু খালি ঠাই দিছে এটোৰ আগতে এটা জানি লোৱা চাবা দেই জানি লবা যে 0.250 আছে না এই যদি দশমিকটো উঠাব লাগে তেতিয়া আমি কি কৰিম দশমিকটো উঠাব কাৰণে 250 আহিল না কেইটাৰ আগত 1 2 3টাৰ আগত আছে না দশমিক তেতিয়ালে কিমান হৈ যাব 1000 হৈ যাব মানে 1 ৰ পাছত কেইটা শূন্য বহিব 3টাৰ আগত দশমিক থাকিলে 3টা শূন্য বহিব হৈছে তাৰ পাছত ইটো কেনেকৈ লিখিম আমি ইটো এনেকৈ লিখিব পাৰো 2 1000 2 1000 তাৰ পাছত যোগ 5 100 যোগ 0 10 এনেকৈ লিখিব পাৰো ঠিক আছে ইয়াক আৰু আমি আৰু এনেকৈ লিখিব পাৰো যে 2 পূৰণ 1 ভাগৰ 1000 যোগ 5 পূৰণ 1 ভাগৰ 100 যোগ 0 পূৰণ 1 ভাগৰ 10 এই যে গিটা যে দিলো এই গিটা হৈছে এই খালি ঠাইবোৰ ইয়াতে এইটোই বহিব কি বহিব এইটোই বহিব আৰু এই নেক্সট খালি ঠাইটোত এইটো বহিব আৰু নেক্সট খালি ঠাইটোত এইটো বহিব এই ইয়াতে এটা কি বহিব এইটো বহিব আৰু এইটো বহিব 1 ভাগৰ 1000 1 ভাগৰ 100 আৰু 1 ভাগৰ 10 পইচা বুজি কেনেকৈ এইটো ভাঙিব লাগে এইটো হৈছে তেতিয়ালে চাই থকাৰ কাৰণে ধন্যবাদ যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়া লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিও আৰু আহি থাকিব ধন্যবাদ